এয়া পশ্চিম যোৰহাটৰ এৰালতলী গাঁও মহবন্ধা তিনিআলিৰ ওচৰত আছে এই পুণ্যভূমি। মহান ভাৰতৰ এই স্থলীতে বিগত এবছৰমানৰ পূৰ্বে বাবাই ৰহিদাসৰ ব্যক্তিগত চেষ্টাৰ এক অভিলেখ সৃষ্টি কৰিছিল 7দিনীয়া ভাগৱত ব্যাখ্যা আৰু সদৌ অসম ভিত্তিক ভাওনা সমাৰোহেৰে। এই স্থলীতে আগন্তুক শংকৰ সংঘৰ বৃহৎ অধিৱেশন অনুষ্ঠিত হ'ব। ভূমিদাতা মুন্না ৰহিদাসৰ পুণ্যভূমি গুৰুজনাৰ সৃষ্টি নামঘৰৰ নৱনিৰ্মাণৰ শুভ দিন আজি 1 ভাদৰ 18/8/2024। পলমকৈ হলেও আমি কোনো ইউটিউবাৰ নহওঁ বা কোনো ৰিপোৰ্টাৰো নহওঁ, গতিকে ভুল নধৰিব। শংকৰ আজানৰ কথাকে আভাস মাত্ৰ কৈ যাওঁ, প্ৰতিদৰ্শী হ'ব আপোনালোক। যেতিয়া আজান ফকীৰৰ চকুহাল ৰজাৰ আদেশত কাঢ়ি উলিয়াই লোৱা হৈছিল, তেতিয়া আজান পীৰ চাহাবে বিনা চকুৰে কোৰাণ পাঠ কৰা শুনি শংকৰদেৱ চাবলৈ গৈছিল। সেই স্থান আছিল জলমগ্ন শিৱসাগৰ, শংকৰ আজানৰ মিলনভূমি। সেই মিলনৰ পৰাই দুয়োজনাই এক হৈ নাম প্ৰচাৰ কৰিবলৈ লয়। আজান পীৰ চাহাবৰ পৰামৰ্শ মতে শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ লোৱাত নামঘৰত লাই খুঁটা ভাগ ৰাজহুৱাভাৱে দাঙি স্থাপন কৰাত বিফল হোৱা সময়ত বাটেদি গৈ থকা ভিক্ষাৰী এজনৰ সহায় বাবে মতা হৈছিল। ভিক্ষাৰীজনে সকলোকে আঁতৰিবলৈ কয় আৰু অকলেই লা ইলাহা ইল্লাল্লাহ বুলি খুঁটা ভাগক দাঙি মুহাম্মদ ৰাছুলুল্লাহ বুলি খুঁটা ভাগক স্থাপন কৰিছিল। তেতিয়া জানিব পৰা গৈছিল যে ভিক্ষাৰীজন মুছলমান সম্প্ৰদায়ৰ বুলি। তাৰো এক বিৰল দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে। আমি জানো, কিন্তু হিন্দুৰ পূজা মুছলমানে কৰে আৰু মুছলমানৰ ঈদ হিন্দুৱে উদযাপন কৰে। চাবচোন, ৰমজান মুছলমানসকলৰ পবিত্ৰ পৰব, কিন্তু ৰমজানৰ আগত প্ৰভু ৰাম বিৰাজমান আৰু ৰামৰ আৰম্ভণিৰেই ৰমজান ঈদ উদযাপন কৰে মুছলমানসকলে। আনহাতে দেৱালীৰ অন্তত আছে মুছলমানসকলৰ পৰৱৰ্তীগাৰ আলী, যাক হিন্দুসকলে হাতেৰে তৈয়াৰ কৰা মাটিৰ চাকিৰে জ্বলাই পোহৰ কৰায়। সঁচাকৈ আমাৰ মনত ভেদভাৱ নাই, এয়াই ইয়াৰ প্ৰমাণ। আমিন। বিসমিল্লাহির রহমানির রহিম। আল্লাহু নূরুস সামাওয়াতি ওয়াল আরদ মাশাআলু নূরিহি কামিশকাতিন ফিহা মিসবাহ আল মিসবাহু ফি জুজাজা। তেওঁলোকে নাম গুণ গাইছে। আল্লাহ, আপুনি তেওঁলোকক সকলোকে সহায় কৰিব। ইয়া আল্লাহ, যিসকলে আশীৰ্বাদ বিচাৰিছে তেওঁলোকক আশীৰ্বাদ দান কৰক। যিসকলে দোৱা বিচাৰিছে আপুনি কবুল কৰক। ইয়া আল্লাহ, আমাৰ সকলোকে আপুনি এক আৰু নেক হৈ থাকিবলৈ তৌফিক দিয়ক। এই নামঘৰ আপুনি সকলোকে আল্লাহ আপুনি আদৰ্শৰে আল্লাহ এই কাম বনবিলাক সম্পূৰ্ণভাৱে পূৰা কৰিবলৈ তৌফিক দান কৰক। সুবহান রাব্বিল ইজ্জাতি আম্মা ইয়াসিফুন ওয়া সালামুন আলাল মুরসালিন ওয়ালহামদুলিল্লাহি রাব্বিল আলামিন। আমিন। ইয়া আল্লাহ, আজি এই জায়গাত আল্লাহ আপনার হুকুমত, ইয়া আল্লাহ জি শংকৰ সংঘৰ আল্লাহ জি আল্লাহ খুদা স্থাপন কৰা হৈছে। ইয়া আল্লাহ এই মণিপুৰ খুদা, এই লাই খুদা ইয়া আল্লাহ এই জায়গাত জি স্থাপন কৰা হ'ল। আল্লাহ, ইয়া আল্লাহ আপোনাৰ দৰবাৰত আপুনি কবুল আৰু মঞ্জুৰ কৰি লওক। আল্লাহ, ইয়া আল্লাহ এই নামঘৰৰ কাৰণে ইয়া আল্লাহ যিসকলে সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকক আপুনি কবুল কৰি লওক। ইয়া আল্লাহ, কোনোবাই আপোনাক ঈশ্বৰ আৰু ভগৱান মানি 2 হাত জোৰে, কোনোবাই আল্লাহ মানি 2 হাত টানি দোৱা কৰে। ইয়া আল্লাহ, এই আজান দুই চাব চানখা ফকীৰৰ ইয়া আল্লাহ শ্ৰীমন্ত শংকৰদেৱৰ এই মিলাদী ভাৱ আল্লাহ এই মমতা অঞ্চলত পুনৰ আজি এই নাম
ঘৰ স্থাপন কৰি তেওঁলোকে ঘূৰাই আনিছে আল্লাহ। ইয়া আল্লাহ, আমি হিন্দু মুছলিম সকলোৱে এক হৈ আজি আল্লাহ এই নামঘৰৰ খুঁটা দি আল্লাহ আজি স্থাপন কৰা হৈছে, আপুনি কবুল আৰু মঞ্জুৰ কৰি লওক। ইয়া আল্লাহ, এই সংঘ এনেকুৱা ধৰণে আমাৰ মোকন্দা অঞ্চলত আপুনি জীৱিকাই তোলক। ইয়া আল্লাহ, ইয়াত যিজনসকলে সহায় সহযোগ আগবঢ়াইছে তেওঁলোকৰ সকলো বিপদ আপদ আপুনি দূৰ কৰক, সকলো আল্লাহ বেমাৰ আজাৰৰ পৰা আল্লাহ পৰিত্ৰাণ কৰক। ইয়া আল্লাহ, সকলোকে আপুনি চিফা কৰক। ইয়া আল্লাহ, কোনোবাই আল্লাহ ভূমি দান কৰিছে, ইয়া আল্লাহ তেওঁৰ মা দেউতাক আপুনি কবুল কৰি লওক। ইয়া আল্লাহ, আমাৰ মাজত মিলা প্ৰীতি ভাগ আপুনি জাগৃত কৰি তোলক। ইয়া আল্লাহ, আপুনি সকলোকে আল্লাহ মৰম চেনেহৰ মাজেৰে আল্লাহ আপুনি আমাক পাৰ কৰি নিয়ক আল্লাহ। ইয়া আল্লাহ, এই নামঘৰৰ উজ্জ্বলতাই এই মোবন্দা অঞ্চলক আল্লাহ আপুনি কবুল আৰু মঞ্জুৰ কৰক। ইয়া আল্লাহ, আজানপীৰ সাহেবে কৈছিলে মোৰ মনত ভেদ না ভাব নাই ও আল্লাহ, হিন্দু কি মুসলমান একে আল্লাহর ফরমান। ইয়া আল্লাহ, আজি আমার মাজত মিল মোহাম্মতৰ ভাৱ জাগৃত হৈছে আল্লাহ আপুনি কবুল আৰু মঞ্জুৰ কৰি লওক। ইয়া আল্লাহ, এই দুআ আপোনাৰ দৰবাৰত কবুল কৰক। এই নামঘৰত যিমান অধুৰা কাম আছে আল্লাহ আপুনি পুৰা কৰি দিয়ক আল্লাহ। ইয়া আল্লাহ, কোনোবা ইয়াত আল্লাহ عليم. اللهم صل على سيدنا مولانا محمد وعلى ال سيدنا مولانا محمد. اللهم صل على سيدنا مولانا محمد وعلى ال سيدنا مولانا محمد. استغفر الله انك غفور رحيم. استغفر الله انك غفور رحيم. استغفر الله ربي من كل ذنب واتوب اليه ولا حول ولا قوه الا بالله العلي العظيم. اللهم Gamaya Mitro